এজন ৰাজহুৱা জীৱনত থকা সামাজিক জীৱনত থকা বা নিৰ্বাচিত প্ৰতিনিধিৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ অভিযোগ আহে প্ৰতিনিধিজনৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল যে ৰাইজক স্পষ্টতাৰে কথাখিনি কোৱা আৰু যোৱা 2-3 দিনৰ পৰা যেনেকুৱা ধৰণৰ অভিযোগ তেওঁৰ আহিছে যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত কিন্তু তেখেতে তাৰ অভিযোগবিলাকৰ প্ৰত্যুত্তৰ নিদি চালে বাৰে কোবাই কিছুমান লাইন কাটি যোৱা কথা কিছুমান কৈ আছে গতিকে তেখেতলৈ আমাৰ এটাই আহ্বান যে তেওঁলোকৰ ইমান ডাঙৰ অভিযোগ আহিছে যে শত্ৰু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক শত্ৰু ৰাষ্ট্ৰৰ লগত এনেকুৱা ধৰণৰ যেটো একেবাৰে ভাবিব নোৱাৰা কথা এজন নিৰ্বাচিত প্ৰতিনিধি এজন সাংসদৰ তেখেতৰ দায়িত্বটো হ'ল তেখেতে ৰাইজক ক্লিয়াৰ কৰক আমি তেখেতক বেলেগ কথা ৰাইজৰ আগত ক্লিয়াৰ কৰক তেওঁৰ কি আছে কি নাই সঁচা কথাখিনি ৰাইজক আশ্বস্ত কৰিব পৰা কথাখিনি কওক তেওঁ চালে বাৰে কোপাই তাৰ পৰা আঁতৰি যাব বিচাৰিলে বুজা যাব যে তাত কিবা গণ্ডগোল গতিকে কংগ্ৰেছ দলটোৱেতো সেইটো চেষ্টা কৰিবই কিন্তু সেই চেষ্টাটো কোনো ৰাষ্ট্ৰক ভাল পোৱা মানুহে কৰিব নাপায় আজি ৰাষ্ট্ৰখনক যোনে ভাল পায় ভাৰতবৰ্ষক যোনে ভাল পায় সেই মানুহে তেনেকুৱা ধৰণৰ বচোৱাৰ চেষ্টা কৰিবই নাপায় সকলোৰে এটাই আহ্বান থাকে যে তেখেতে নিজক ক্লিয়াৰ কৰক তেখেতৰ কি সম্পৰ্ক আছে তেখেতৰ পত্নীৰ কি সম্পৰ্ক আছে তেখেতে কিবা ফান্ডিং লৈছে নেকি কি ধৰণৰ কৰিছে তেওঁ জনাওক প্ৰত্যেকজন দেশপ্ৰেমিক মানুহৰ সেইটো আহ্বান থাকে দেশক ভাল পোৱা মানুহৰ সেইটো আহ্বান থাকিব যোনে আহ্বানটো নজনাই তেওঁ দেশক ভাল নাপায় ৰাষ্ট্ৰখনক ভাল নহ'ব কেবিনেটত ডিচিশ্যন আলোচনাৰ আগত কোৱাটো সম্ভৱেই নহয় কোনোৱে ক'ব নোৱাৰে আৰু কোৱাটো মানে নীতিগতভাৱে অনুচিত কেবিনেট হওক অহাকালি কেবিনেট আছে কেবিনেটত আলোচনা হ'ব আলোচনা হ'লে আমি আপোনাক কেবিনেটৰ ব্ৰিফিঙত জনাই দিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ